তুমি নিশ্চয় পূজা হয় নহয় নে? হয় স্যার, মই পূজা আৰু মই আপোনাৰ ওচৰলৈ বহুত আশাৰে আহিছো। সেইটো বাৰু বুজিছো, কিন্তু ইয়াত যে কাম ওলাইছে এই কথাটো তুমি কেনেকৈ গম পালা? আৰু তুমি যিটো কাম কৰিবলৈ আহিছা সেই কামটো ইমান সহজ নহয়, তুমি পাৰিবা জানো কৰিব? স্যার, মই যিটো পৰিস্থিতিত পৰি আছো এতিয়া মই কোনো কামেই কৰিবলৈ সংকোচ নকৰো। এতিয়া কওকচোন আপোনালোকৰ কি কাম কৰিব লাগিব? মই তোমাক কামটোৰ বিষয়ে বাইদেৱে ভালকৈ বুজাই দিব। পূজা ছাৰে এই কথাটো ক'বলৈ বেয়া পাইছে, মই কৈছো শুনা। আমাৰ ইমান বিশাল সম্পত্তি আছে, তুমিতো গম পাইছাই চাগৈ। এতিয়া কথা হ'ল মই এই সম্পত্তিখিনিৰ বাবে উত্তৰাধিকাৰী জন্ম দিব নোৱাৰো। মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। কথাটো গম পাই দুখেই লাগিল। পিছে বাইদেউ, এইবিলাক পাৰ্চনেল কথা মোক কৈ জানো কিবা লাভ আছে? আপুনি মোক কামৰ বিষয়ে কওকচোন। পূজা, কামটোৱে এনেকুৱা ধৰণৰ। মানে মই বুজা নাই বাইদেউ। তুমিনো বুজি পাবা কেনেকৈ? মোক যদি কথাটো সম্পূৰ্ণকৈ ক'বলৈ দিয়া তেতিয়াহে বুজি পাবা। মই কথাটো কৈ সম্পূৰ্ণ কৰিবলৈ নাপাওঁতেই তুমি এটা এটা প্ৰশ্ন কৰি আছা। মোৰ কথাটো বুজি পাবলৈ হ'লে গোটেই কথাখিনিতো শুনি লোৱা। তোমাক মই অলৰেডি ক'লোৱেই যে মই সন্তান জন্ম দিব নোৱাৰোঁ। আমি এনেকুৱা এগৰাকী যুৱতী বিচাৰি আছোঁ যি আমাৰ বাবে এটা সন্তান জন্ম দিব পাৰিব। কিন্তু চিন্তা কৰিব নালাগে, এই সন্তান জন্ম দিয়াৰ বিনিময়ত আমি বহুত টকা দিম। তাৰমানে মই হয়, তুমি ঠিকেই বুজি পাইছা। আমি অফিচিয়েল কামৰ বাবে কোনো এমপ্লয়ী বিচৰা নাছিলোঁ। আমাৰ এনেকুৱা এটা পাৰ্চনেল কাম কৰি দিবৰ বাবেহে এগৰাকী যুৱতী বিচৰা হৈছিল। এতিয়া তোমাৰ সিদ্ধান্ত জনোৱা, এই কাম তুমি কৰিব পাৰিবানে নোৱাৰা? নাই বাইদেউ, এইটো মই ভুলতো কৰিব নোৱাৰোঁ। কেইটামান টকাৰ বাবে মোৰ গৰ্ভৰ সন্তান আনক মই কেনেকৈ তুলি দিম? নাই, এইটো মোৰ দ্বাৰা সম্ভৱেই নহয় বাইদেউ। মই যিমান দুখতেই নাথাকোঁ কিয়, কিন্তু মই এনেকুৱা এটা কেতিয়াও কৰিব নোৱাৰোঁ। আপোনালোকে মোক ক্ষমা কৰি দিব। তুমি কথাটো আকৌ এবাৰ ভাবি চোৱা। এনেকুৱা কাম তুমি বিচাৰিলেও নাপাবা। এই কামটোৰ বিনিময়ত তুমি বহুত টকা পাবা, যাৰ বাবে তুমি নিজৰ জীৱনটোৱে সলাব পাৰিবা। আপোনালোকে মোক ক্ষমা কৰি দিব। মই আপোনালোকৰ এইটো কাম যিমান টকা দিলেও কৰিব নোৱাৰোঁ। মিছ পূজা, ঠিক আছে বাৰু, তুমি কামটো নকৰা, আমি জোৰ নকৰোঁ। কিন্তু এটা কথা মনত ৰাখিবা, এই কথাটো বাহিৰত যাতে কোনেও নাজানে। আপোনালোক নিশ্চিন্তে থাকক, মই আপোনালোকৰ এইবোৰ কথা কাৰো আগত নকওঁ। ঠিক আছে, তেতিয়াহ'লে তুমি যাব পাৰা। কি হ'বলৈ গৈ আছে বাৰু? আমি মনে ভবা কামবোৰ নহ'ব নেকি? নেহা, ৰ'বাচোন, ভাগি নপৰিবা, এতিয়াও সময় আছে। আৰু এই ছোৱালীজনীৰ বিষয়ে মই যিমানখিনি কথা গম পাইছোঁ, তাই এই সিদ্ধান্তটো মানি ল'ব লাগিছিল, কিন্তু কিয় বা নল'লে নাজানো আৰু। কিন্তু ইয়ালৈতো যিমানখিনি ছোৱালী এইটো কামৰ বাবে আহিছে, সকলোখিনিয়ে কিবা এটা নহয় কিবা এটা পৰিস্থিতিত পৰিহে আহিছে। কিন্তু আমাৰ কামৰ কথাটো শুনিলে সকলোৱে ডাইৰেক্ট নাকচ কৰি দিয়ে, কোনেও মান্তি হ'বই নিবিচাৰে। এনেকৈ হ'বলৈ হ'লে কি হ'ব বাৰু? নেহা, মই তোমাক কৈছোঁ নহয়, ইমান চিন্তা নকৰিবা। সময় এতিয়াও সাৰি যোৱা নাই নহয়, এতিয়াও বহুত সময় আছে। ৰ'বা, মই চাওঁচোন কি কৰিব পাৰোঁ। বা, তুমি আহিলা? আজি তুমি ইণ্টাৰভিউ দিবলৈ গৈছিলা নহয়, কেনেকুৱা হ'ল তোমাৰ ইণ্টাৰভিউ? মোৰ কথাবোৰ পাছত ক'ম বাৰু। এতিয়া প্ৰথমে কোৱাচোন, মাৰ ৰিপৰ্টটো লৈ ডক্টৰৰ ওচৰলৈ গ'লানে? আৰু ডক্টৰে কি ক'লে? ডক্টৰে কি ক'ব আৰু, সেই একেখিনি কথাই। ডক্টৰৰ ৰিপৰ্ট মতে মাকটো আমি যিমান পাৰোঁ সোনকালে অপাৰেশ্যন কৰিবই লাগে, আৰু অপাৰেশ্যনটো কৰিবলৈ সম্পূৰ্ণ 2 লাখ টকাও লাগিব। এতিয়া এইটো কেনেকৈ সম্ভৱ হ'ব বা? আৰু আমি যদি সোনকালে মাক অপাৰেশ্যনটো কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মাক আমি হাততে হেৰুৱাব লাগিব। মই ভাবিছিলোঁৱেই এনেকুৱা কিবা এটা ৰিজাল্ট আহিব বুলি। আৰু তোমাৰ কথা কোৱাচোন, এতিয়া তুমি এক্সামটো কি কৰিম বুলি ভাবিছা? বা, ঘৰখনৰ পৰিস্থিতি এইটো পৰিস্থিতিত মই কেনেকৈ এক্সাম দিম? আৰু এক্সামৰ ফৰ্ম ফিল আপ কৰিবলৈকে বহুত টকাৰ প্ৰয়োজন। এতিয়া ইমানখিনি টকা ক'ৰ পৰা যোগাৰ কৰিম? গতিকে মই ভাবিছোঁ এইবিলাক পঢ়া মেলা জামালা ইমানতে শেষ কৰি দিওঁ। ইমানখিনি কষ্টৰে দেউতাই তোমাক পঢ়ুৱালে, তোমাক লৈ দেউতাই বহুত বেছি সপোন দেখিছিল। আজি দেউতা জীয়াই থকা হ'লে হয়তো আমাৰ এনেকুৱা এটা পৰিস্থিতি নহ'ল হয়। এতিয়া ৰ'বাচোন, মই কি কৰিব পাৰোঁ চাওঁচোন। মাজনী, তই মোৰ চিকিৎসাৰ কথালৈ আৰু চিন্তা কৰি থাকিব নালাগে অ'। মই ঘৰখনৰ পৰিস্থিতি সকলোবোৰ দেখিছোঁ আৰু বুজি পাইছোঁ নহয়। এনেও মানুহ জন্ম হ'লে এদিন মৰিবই লাগিবই। মই যেনিবা 2 দিনমান আগতীয়াকৈ যাম, তাতে একো ডাঙৰ কথা নহয় নহয়। এতিয়া মোৰ অপাৰেশ্যন কৰিবলৈ তই ইমানখিনি টকা কেনেকৈ যোগাৰ কৰিবি বাৰু কচোন? মা, তুমি এইবোৰ কি কথা কৈছা? দেউতাইতো আমাক এৰি গ'লেই, এতিয়া তুমিও যদি এৰি যোৱা আমি দুটা বৰ অকলশৰীয়া হৈ নপৰিম নে? নাই মা, তোমাক
আমি একো হ'বলৈ নিদিওঁ মই যেনেকৈ হ'লেও তোমাৰ চিকিৎসাৰ বাবে সেইকেইটা টকা যোগাৰ কৰিম আৰু ভাইটি তইও চিন্তা নকৰিবি তই পঢ়া শুনা কৰি থাক তোক এক্সামৰ বাবে ফৰ্ম ফিল আপ কৰিবলৈ যিকেইটা টকা লাগে মই যোগাৰ কৰিম দে কিন্তু বা ক'ৰ পৰা যোগাৰ কৰিবা তুমি এজনী ছোৱালী হৈ ইমানখিনি চম্ভালিছা তাৰ উপৰি মাৰ চিকিৎসাৰ খৰচ মোৰ পঢ়াৰ খৰচ মই বুজি পাইছোঁ বা তুমি মোৰ কথা চিন্তা কৰিব নালাগে দিয়া একো নহয় এতিয়া মই দুই এখন কামতে লাগিম তেতিয়া ঘৰখন চলিবলৈকে সহজ হ'ব এইটো যে কেতিয়াও নহ'ব আৰু ভাইটি ইমানকৈ পঢ়া শুনা কৰি তুমি এতিয়া দিন হাজিৰা কাম কৰিবা নেকি মানে কি বুলি ক'ব বাৰু হা একো নহয় মই অলপ বেছি কষ্ট কৰিম কিন্তু চোৱাচোন মই যদি কষ্ট কৰোঁ তুমি এক্সামটো দি ভালকৈ উত্তীৰ্ণ হ'ব পাৰিলে তুমি তেতিয়া চাকৰি পাবা আৰু তুমি চাকৰি পালে আমাৰ এইবিলাক টেনশ্যন একেবাৰে নোহোৱা হৈ যাব গতিকে তুমি পঢ়াত লাগা মই কেনেকৈ কি কৰিব পাৰোঁ চাওঁচোন বাৰু তই কি ভাবিছ মই নাজানো আৰু কিন্তু তোৰ কষ্টবোৰ দেখিলে মোৰ বৰ দুখ লাগে বা তুমি ইণ্টাৰভিউটোৰ কথা নকলা দেখোন কোৱাচোন কি হ'ল হ'বলৈ আৰু কি আছে মোৰ কামটো পচন্দই হৈছে মই কৰিম নে নকৰিম কালিলৈহে জনাম বুলি কৈছোঁ এতিয়া ভাবিছোঁ মই কামটো কৰাৰে সিদ্ধান্ত লওঁ আৰু কালিলৈ গৈ ছাৰ বাইদেউক কথাটো কৈ আহিমগৈ এইটো দেখোন বৰ ভাল খবৰ তুমি কাম এটা যোগাৰ কৰিব পাৰিলে আমাৰ অন্তত অকণমান দুখৰ বুজা কমিব বা সঁচাকৈ বৰ ভাল লাগিছে কথাটো শুনি তই নুবুজিবি ভাইটি এইটো কাম কিমান কষ্টকৰ আৰু যন্ত্ৰণাদায়ক কিন্তু ঘৰখনৰ পৰিস্থিতি দেখি মই নকৰিম বুলি ভবা কামটো কৰিম বুলি ভাবিছোঁ আৰু মোৰ এইকণ ত্যাগৰ বাবে মাৰ যদি জীৱনটো বাচে ভাইটিৰ যদি ভৱিষ্যতটো ভাল হয় গতিকে এনেকুৱা এটা কাম কৰিবলৈ মই তিলমানো চিন্তা নকৰোঁ গতিকে বাইদেউক মই কালিলৈকে গৈ এইটো কাম কৰিম বুলি জনাই থৈ আহিবগৈ লাগিব পূজা তুমি আহিলা কোৱাচোন আজি কি বা দৰকাৰত আহিলা বাইদেউ মই আপোনালোকৰ কামটো কৰিবলৈ ৰাজি আছোঁ মই আপোনালোকৰ কামটো কৰিব বিচাৰোঁ কাৰণ মোৰ ঘৰখনৰ যিটো পৰিস্থিতি এইটো পৰিস্থিতিত মই এইটো কাম নকৰিলে কেতিয়াও নহ'ব এতিয়া ইমান সোনকালে কাম এটা বিচাৰি পোৱাও সম্ভৱ নহয় গতিকে মই ভাবিছোঁ মই আপোনালোকৰ মতেই কামটো কৰোঁ এইটো দেখোন বৰ ভাল কথা কিন্তু এটা কথা আকৌ এইটো কাম কৰিবলৈ হ'লে তুমি আমাৰ কেইটামান চৰ্ত মানিব লাগিব কি চৰ্ত বাইদেউ কওকচোন এবাৰ শুনি লওঁ তুমি যদি এইটো কাম কৰিব বিচাৰা তেতিয়াহ'লে তুমি মোৰ লগত দিল্লীলৈ যাব লাগিব দিল্লীত আমাৰ ফ্লেট আছে চিন্তা কৰিব নালাগে আমি তাতেই থাকিম আৰু যেতিয়ালৈকে সন্তানটো জন্ম নহয় আমি তাৰ পৰা ইয়ালৈ কেতিয়াও নাহোঁ সন্তানটো জন্ম হোৱাৰ পাছতহে আমি ইয়ালৈ আহিম ২ নম্বৰ চৰ্তটো হৈছে সন্তান জন্ম হোৱাৰ পাছতে তুমি মোৰ কোলাত তুলি দিব লাগিব আৰু কোনো দিন সেই সন্তানটো তোমাৰ বুলি দাবী কৰিব নোৱাৰিবা এইকেইটা চৰ্ত মানি লোৱা যদিহে তেতিয়াহে আমাৰ কামটো তোমাক কৰিবলৈ দিব পাৰিম বাইদেউ আপোনাৰ চৰ্তকেইটা মই মানি ল'ব পাৰিম কাৰণ আপোনালোকৰ যিটো কাম ইয়াত থাকি কৰিবলৈ মোৰ অসুবিধাহে হ'ব আপোনাৰ লগত যদি দিল্লীলৈ যাব লাগে তেতিয়াহ'লে মোৰ ঘৰত মা আৰু ভাইটিক ক'বলৈকো সুবিধা হ'ব যে মই দিল্লীত কাম পাইছোঁ বুলি বাৰু আপোনাৰ চৰ্তকেইটা মই মানি ল'ম কিন্তু আপুনিও মোৰ কেইটামান কথা মানি ল'ব লাগিব বাইদেউ তোমাৰ আকৌ কি কথা মানিব লাগিব মই মানে বাইদেউ মোৰ মাৰ স্বাস্থ্য একেবাৰে ভাল নহয় ডক্টৰে কৈছে মাক যিমান পাৰোঁ সোনকালে অপাৰেশ্যন এটা কৰিব লাগে অপাৰেশ্যনৰ বাবে 2 লাখ টকাৰ প্ৰয়োজন হ'ব সেই টকাৰ অভাৱৰ বাবে মই অপাৰেশ্যনটো কৰিব পৰা নাই আৰু ভাইটিৰো এটা এক্সাম আছে এক্সামটো ফৰ্ম ফিল আপ কৰিবলৈকো কেইটামান টকা লাগে মই এইখিনি চাই মেলিহে আপোনালোকৰ কামটো কৰিম বুলি কৈছোঁ গতিকে আপুনি যদি মোক বিশ্বাস কৰি মাৰ অপাৰেশ্যনৰ বাবে কামটো কৰাৰ আগতে পইচাটো দিয়ে তেতিয়া মই মাৰ অপাৰেশ্যনটো কৰিব পাৰিলোঁ হয় সেইটো কথা বাৰু তুমি টেনশ্যন ল'ব নালাগে তুমি কাম কৰিবলৈ যোৱাৰ আগতে তুমি কোৱা পইচা আমি তোমাৰ একাউণ্টত পঠাই দিম কিন্তু এটা কথা এই টকা আমি তোমাক কামৰ আগতে বহুত বিশ্বাসত দিম আৰু আমাৰ বিশ্বাসটো যাতে তুমি ভাগি যাবলৈ নিদিয়া আপুনি অকণমানো চিন্তা নকৰিব বাইদেউ মই তেনেকুৱা বিশ্বাসঘাতকতা কৰা ছোৱালীয়েই নহয় আপুনি মোক ইমানখিনি বিশ্বাস কৰি টকাটো দিম বুলি কৈছে মই ভাবিয়ে আচৰিত হৈছোঁ জানে আপোনাৰ এই উপকাৰ মই গোটেই জীৱন মনত ৰাখিম বাইদেউ বাৰু ঠিক আছে তুমি একাউণ্ট নম্বৰটো দি যোৱা তুমি ঘৰ পোৱালৈ আমি টকা তোমালৈ ট্ৰান্সফাৰ কৰি দিম কিন্তু এটা কথা যিমান পাৰে সোনকালে মাৰ কামখিনি কৰি আজৰি হোৱা নিশ্চয় বাইদেউ আজি যদি আপুনি টকাটো মোক দিয়ে তেতিয়াহ'লে মই কালিলৈকে মাক হস্পিটেলত ভৰ্তি কৰাম আৰু খুব কম দিনৰ ভিতৰতে মই এই সকলোখিনিৰ পৰা আজৰি হৈ আপোনাৰ লগত যাবৰ বাবে সাজু হ'ম বাৰু ঠিক আছে বাইদেউ মই এতিয়া আহিছোঁ যোৱা মোৰ গৰ্ভৰ সন্তানটো জন্ম হোৱাৰ দিন যিমানেই চমু চাপিছে সিমানেই মোৰ বুকুখন কঁপিব ধৰিছে বিষাব ধৰিছে
মই কিমান দুৰ্ভগীয়া যে টকাৰ বাবে মোৰ গৰ্ভৰ সন্তানটি আনৰ হাতত তুলি দিব লাগিব। এতিয়া মই গৰ্ভৱতীৰ বাবে দাদা আৰু বাইদেৱে মোক যিমানখিনি প্ৰতিপাল কৰিছে, সঁচাকৈ ভাবিয়ে আচৰিত লাগে। সন্তানটি জন্ম দি তেওঁলোকৰ হাতত তুলি দিয়াৰ পাছত তেওঁলোকৰ বাৰু মোৰ প্ৰতি এইখিনি আদৰ থাকিবনে? নাই, ক'ত থাকিব। তেওঁলোকে তেওঁলোকৰ সন্তান পাই যোৱাৰ পাছত মোক চাগে ইয়াৰ পৰা খেদি দিব। কিন্তু মই সন্তানটো এৰি কেনেকৈ যাম বাৰু? মই বহুত বিপাঙত পৰিছোঁ। হে ভগৱান, মোক ধৈৰ্য আৰু সাহস দিবা, যাতে মোৰ সন্তানটি তেওঁলোকৰ হাতত তুলি দি মই স্থিৰেৰে থাকিব পাৰোঁ। এতিয়া দাদাই মোক যিমান মৰম প্ৰতিপাল কৰিছে, সঁচাকৈ এইখিনি প্ৰতিপাল মই আগতে কাৰোৰ পৰাই কেতিয়াও পোৱা নাছিলোঁ। এতিয়া দাদাৰ পৰা প্ৰথম পাইছোঁ, আৰু সেইবাবেই নেকি মই দাদাক লাহে লাহে ভাল পাব লৈছোঁ। মোৰ এই ভাল পোৱা যে কেতিয়াও স্থায়ী নহয় মই জানো, কিন্তু কি কৰিম, ময়োতো মানুহে। কাৰোবাৰ পৰা আদৰ সন্মান পালে ময়ো দুৰ্বল হোৱাটো স্বাভাৱিক। কিন্তু মই দুৰ্বল হ'লে কেনেকৈ হ'ব? মই নিজকে সাহসী কৰিব লাগিব। আৰু হয়তো বেছি দিন নাই, খুব কম দিনৰ ভিতৰতে মোৰ সন্তানে পৃথিৱী দেখা পাব, আৰু মই সন্তানৰ পৰা আঁতৰি যাব লাগিব। কেতিয়াবা ভাবোঁ এই সন্তানটোৱে এনেকৈ মোৰ গৰ্ভতেই থাকে, সি কেতিয়াও জন্মই হ'ব নালাগে। কিন্তু প্ৰকৃতিৰ যি নিয়ম, সেয়া জানো কোনোবাই উলংঘন কৰিব পাৰিব? কোনেও নোৱাৰে, আৰু মইনো কেনেকৈ পাৰিম? বাৰু, যি হ'লেও নিজকে সাহসী কৰি আহিব লগা পৰিস্থিতিৰ বাবে সাজু কৰিবই লাগিব মই। ভালে মাহঁতক মাহে মাহে টকা পঠাই থকাৰ বাবে মাহঁতে ভাবিছে মই সঁচাকৈ কিবা কামত জইন কৰি আছোঁ। কিন্তু ইয়াত মই কি কৰি আছোঁ একমাত্ৰ মইহে জানো। শুনিছোঁ ভাইটিও বোলে এক্সামটো ভাল হ'ল আৰু সি চাকৰি পালে। এইবোৰ শুনা পাই মনটো ভালো লাগে। কিন্তু যেতিয়াই সন্তানটোৰ কথা মনলৈ আহে, মনটো যেন ক'ৰবাত খোজ মাৰি ধৰে মোৰ। দাদা, বাইদেউ, মোৰ সন্তানটো ল'ৰা নে ছোৱালী? তুমি এই ল'ৰা সন্তান এটা জন্ম দিছা পূজা। পূজা, তুমি আমাৰ লগত কি চুক্তি স্বাক্ষৰ কৰি থৈছিলা পাহৰিলা নেকি? এতিয়া সেই চুক্তি অনুসৰি তুমি হস্পিটেলৰ পৰা ৰিলিজ হ'লেই ঘৰলৈ যাবগৈ পাৰিবা। তুমি আৰু আমাৰ ঘৰলৈ অহাৰ কোনো প্ৰয়োজন নাই। বাইদেউ, মোৰ ভালদৰে মনত আছে মই কি চুক্তিত স্বাক্ষৰ কৰি থৈছিলোঁ। কিন্তু বাইদেউ, যিমান হ'লেও সেইটো মোৰ গৰ্ভৰ সন্তান, মই তাৰ মাক। গতিকে আপোনালোকে মোক তাৰ এবাৰ চেহেৰাটো চাবলৈ দিবনে? কোনো প্ৰয়োজন নাই। তোমাক সন্তান জন্ম দিয়ালৈকেহে আমি ৰাখিম বুলি চুক্তি কৰিছিলোঁ নহয় জানো? গতিকে এতিয়া সন্তান জন্ম দিলা যেতিয়া, এতিয়া আৰু আমাৰ লগত কোনো লেনা-দেনা নাই। আমি তোমাক যিমানখিনি টকা দিবলগীয়া আছিল অলৰেডি দি শেষ কৰিলোঁ। আৰু এটা কথা, সন্তানটোৰ মুখখন চাই তুমি কি কৰিবা? সন্তানটোৰ মুখখন দেখিলে তোমাৰ মনটো বেছি বেয়াহে লাগিব। গতিকে নালাগে, যিটো সন্তান তোমাৰ নহয় সেই সন্তানটোৰ চেহেৰাটো চাইনো তুমি কি কৰিবা? বাইদেউ, ইমান নিষ্ঠুৰ নহ'বচোন। মোৰ সন্তানটো চাবলৈ খুব হেঁপাহ আছে। এবাৰ মোক সন্তানটোৰ মুখখন চাবলৈ দিয়কচোন, তাৰ পাছত আপোনালোকক মই কেতিয়াও আমনি নকৰোঁ। নয়া, ইমান নিষ্ঠুৰ নহ'বা। ইমান নিষ্ঠুৰ হ'ব নাপায় নহয়। যিমান যি হ'লেও এইটো সত্য যে এই সন্তান পূজাৰ গৰ্ভৰ সন্তান। গতিকে নিজৰ গৰ্ভজাত সন্তানটো চেহেৰাটো চাবলৈ প্ৰতিজনী মাকৰে হেঁপাহ থাকে। গতিকে তাইক তুমি এবাৰ সন্তানটোৰ মুখখন দেখুৱাই দিয়াচোন। তুমি কি পূজাকো তোমাৰ পত্নীৰ স্থান দিছা নেকি? এতিয়া পূজাৰ ফালে কথা কৈছা যে? এনেকুৱা কথা নকবা তুমি। মই কি কৰিব লাগে কি কৰিব নালাগে জানো নহয়। তুমি যে কথাবোৰ কি জটিল কৰি পেলোৱা নহয়। যি ইচ্ছা কৰা। মই ডক্টৰৰ লগত ফৰ্মেলিটিজখিনি ফিল আপ কৰি লওঁগৈ। পূজা, তুমি এইদৰে ছাৰৰ আগত পেনপেনাই নাথাকিবা। তুমি ভাবিছা নেকি এইদৰে কান্দা কথা কৰিলে আমি তোমাক আকৌ আমাৰ লগত ৰাখিম বুলি? তোমাৰ চকু পানীয়ে ছাৰৰ মনটো গলাব পাৰে, কিন্তু মোক কেতিয়াও নোৱাৰে। আৰু মোৰ মনটো নগলিলে মোৰ সিদ্ধান্তৰ ওপৰত ছাৰে একো মাত মাতিব নোৱাৰে। কাৰণ ঘৰৰ যিমানখিনি সা সম্পত্তি সকলোখিনি মোৰ। গতিকে তেওঁ মোৰ আঙুলি ইচাৰাত উঠা-নমা কৰিব লাগে। গতিকে তুমি এইদৰে মিছা চেষ্টা কৰি কোনো লাভ নাই। আৰু শুনা, কালিলৈ দিনটো তোমাক ইয়াতে ৰাখিব, পৰহিলৈ ৰিলিজ দিব। আৰু হস্পিটেলৰ পৰা ৰিলিজ পোৱাৰ পাছতে তুমি অসমলৈ যাবাগৈ। আমাৰ ঘৰলৈ যাব নালাগে। মই আজিয়ে ঘৰলৈ যামগৈ। মই আৰু তোমাক লগ কৰিবলৈ নাহোঁ। ছাৰ কালিলৈ আহিব বাৰু এপাক। বাকী নিজৰ খিয়াল ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা, এই সন্তানটোৰ লগত যোগাযোগ কৰিবলৈ কোনোদিন চেষ্টা নকৰিবা। তুমি নাভাবিবা এই সন্তানটো তোমাৰ বুলি। এতিয়াৰ পৰা এই সন্তানটো মোৰ। বাইদেউ,
মই আপুনি কোৱা প্ৰতিটো কথাই বুজি পাইছো আৰু আপোনাৰ প্ৰতিটো কথা মই আখৰে আখৰে পালন কৰিম কিন্তু মোক এবাৰ সন্তানটিৰ চেহেৰাটো চাবলৈ দিয়কচোন প্লিজ বাইদেউ মোক এবাৰ হেঁপাহ পলুৱাই তাৰ মুখখন চাবলৈ দিয়কচোন তাৰ পাছত মই আৰু আপোনাক কেতিয়াও আমনি নকৰো মই এবাৰ কি ক'লো শুনি পোৱা নাছিলা নেকি এই সন্তানটোৰ চেহেৰা চাই তুমি কি কৰিবা আৰু মিছাতে এনেকুৱা অৱস্থাত কন্দা কটা কৰি নিজৰ বিপদ চাপাই নল'বা মই আহিছো দিয়া নিজৰ কেয়াৰ ল'বা বাইদেউ এবাৰ মোক চাবলৈ দিয়কচোন বাইদেউ কেনেকৈ মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে ইমান নিষ্ঠুৰতা মোৰ লগত কিয় কৰিলে সিদিনালৈকে মোক প্ৰতিটো সময়তে লগ দিয়া মানুহজনীয়ে আজি মোক এনেকুৱা কিয় কৰিলে সঁচাকৈ এই পৃথিৱীখনৰ প্ৰায়ভাগ মানুহে বহুত স্বাৰ্থপৰ তেওঁলোকে নিজৰ সুখৰ বাহিৰে আনৰ দুখ সুখ একোৱে বুজি নাপায় এজনী মাকক সন্তানৰ চেহেৰাটো চাবলৈ নিদিয়াকৈ আঁতৰাই দিছে 9 মাহ 9 দিন গৰ্ভত ৰখা সন্তানটি পৃথিৱীলৈ অহাৰ পাছত তাৰ মই চেহেৰাটো চাবলৈ নাপালো মই ইমানেই দুৰ্ভগীয়া মই মা ভাইটি ঘৰত কোনো নাই নেকি পূজা তই পালিহি পালোহি মই আকৌ ভাবিছিলো ভাইটিয়ে মোক আনিবলৈ গৈ ৰখি থাকিব চাগে কিন্তু মই ইমান সময় ৰলো ভাইটিৰ খবৰ এটাও নাই সি গম নাপায় নেকি মই আজি ঘৰলৈ আহিম বুলি পাই সি তই আহিবি বুলি গম পায় কিন্তু পালে কি হ'ব বোৱাৰীজনীৰ মাকৰ ঘৰত কিবা এটা অনুষ্ঠান আছে বোলে তালৈ নগলেই নহয় সেইবাবে সি তাইক লৈ শহুৰেকৰ ঘৰলৈ গ'ল বোৱাৰী মানে মা ভাইটিয়ে বিয়া পাতিলে নেকি কিন্তু মই দেখোন এই বিষয়বোৰ একোৱে গম নাপাওঁ পূজা তই ইমান দূৰণিৰ পৰা ভাগৰি জুগৰি আহিছ ইয়াতে এইবোৰ কথা নাপাতিলে নহয়নে ঘৰতে থাকিবি যেতিয়া সকলোখিনি কথা তোক মই কম নহয় এতিয়া ভিতৰলৈ তুমি ঠিকেই কৈছা মা ব'লা ভিতৰলৈকে যাম এতিয়া কোৱাচোন ইমান এটা ডাঙৰ সিদ্ধান্ত তোমালোকে অকলে ল'লা মোক ফোন এটা কৰি জনাব লাগে বুলিও কিয় প্ৰয়োজন বোধ নকৰিলা মই তোমালোকৰ বাবে ইমান পৰ হৈ গ'লো নে নহয় এইবিলাক কথা মনলৈ কিয় আনিছনো ভাইৰে সেইজনী ছোৱালীক মনে মনে ভাল পাই আছিল আৰু ছোৱালীজনী সি চাকৰি কৰা কোম্পানীটোৰ মালিকৰ জীয়েক আৰু ময়ো গম নাপাওঁ সি এদিন আনি ঘৰ সোমোৱালেহি আৰু কৈছে তাহাঁতে বোলে মন্দিৰতে বিয়া কৰি আহিলে আৰু এই কথাটোকেনো তোক কি বুলি জনাম কচোন সেইবাবে নজনালো হ'লেও মা তুমি পাছত হ'লেও মোক কথাটো ক'বতো পাৰিলা হয় মই ইয়ালৈ আহিহে গম পাইছোঁ আমাৰ ঘৰত যে বোৱাৰী এজনীও আছে মনটো বহুত বেয়া লাগিছে ভাইটিৰ বাবে মই ইমানখিনি ত্যাগ কৰিছোঁ কিন্তু সি মোৰ ত্যাগৰ মূল্য এয়াই দিলে আৰু দুখ কৰি নাথাকিবি যি হ'ব লগা আছিল হৈ গ'ল দে আৰু ভাইৰে তই কৰা ত্যাগৰ কথা পাহৰি যোৱা নাই নহয় সি প্ৰায় কৈ থাকে তই যদি তেতিয়া টকাকেইটা যোগাৰ কৰি তাক পৰীক্ষাটো দিবলৈ নিদিলি হয় সি আজি এনেকুৱা এটা পজিশ্যনত কেতিয়াও নাথাকিল হয় আৰু আমাৰ এনেকুৱা এটা ভাল অৱস্থা কেতিয়াও নহ'লহেঁতেন এই সকলোবিলাকৰ আঁৰত তোৰে যে হাত আছে সি প্ৰায়ে কৈ থাকে বা তুমি পালাহি মই পালোহি মই ভাবিছিলোঁ তুমি মোক আনিবলৈ যাবা কিন্তু তোমাৰ আকৌ সময় নাই নহয় পিছে তোমাৰ লগত এয়া কোন বা তোমাক মায়ে কোৱা নাই নেকি মোৰ বিষয়ে এয়া মোৰ পত্নী আৰু তোমাৰ বোৱাৰী নেহা এয়া মোৰ বা পূজা হয় নেকি এইজনী আমাৰ বোৱাৰী পিছে পিন্ধন উৰণবোৰ দেখি বোৱাৰীজনী বেছ মডাৰ্ণ যেনেই লাগিছে দেখোন বা আপুনি জাষ্ট আজি ঘৰলৈ আহিছেহে আহি এইবিলাকত চকু ফুৰাব হ'লেই নে বাৰু আপোনাৰ লগত চাহ চিনাকি ভালদৰে কথা পাছতে পাতিম বহুত ভাগৰ লাগি আহিছে মই এতিয়া অকণমান ৰেষ্ট লৈ লওঁ বা বহুত ভাগৰ লাগি আহিছে তুমি মাৰ লগতে কথা বতৰা পাতা আমি ৰুমলৈকে যাওঁ মা এইবোৰ কি দেখিছোঁ এজনী বোৱাৰী হৈ এইদৰে চৰ্ট কাপোৰবোৰ পিন্ধি ঘূৰি ফুৰিছে অথচ তুমি একোৱেই নোকোৱা নেকি কিনো ক'ম আৰু আজিকালি ছোৱালী এইবোৰ পিন্ধিব দিয়াচোন বাৰু এইবিলাক লৈ তুমিও তাইক একো নক'বা ধনী ঘৰৰ ছোৱালী গতিকে অকণমানটো ষ্টাইল থাকিবই তুমি এইবোৰ একো নক'বা দেই মা ধনী ঘৰৰ ছোৱালীবিলাকৰ একো নীতি নিয়ম নাই নেকি ধনী ঘৰৰ ছোৱালী হ'লে বোৱাৰীৰ পাছত এইদৰে চুটি কাপোৰ পিন্ধিলেও শোভা পায় অথচ এজনী দুখীয়া ঘৰৰ ছোৱালী আনি তাই অকণমান উৰণিখন পেলাই ক'ৰবাত ওলাই মেলি গ'লেও বদনাম হয় এই নীতি নিয়মবিলাক কেৱল দুখীয়া ঘৰৰ ছোৱালীবোৰৰ বাবেহে নেকি তয়ো বুলি বৰ অযথা কথাত মূৰ ঘুমাই থকা ছোৱালী হ'লি দেই এইবোৰ বাদ দেচোন যি যেনেকৈ ভাল পাই থাকিবলৈ দে মিছাতে কিয় এনেই এইবিলাকত সোমাব লাগে ব'ল এতিয়া ভাত খাগৈ মাজনী এটা কথা নহয় তই সদায় এইদৰে থাকিম বুলি ভাবিছ নেকি তোৰ বিয়াৰ উপযুক্ত বয়স হ'ল গতিকে মই ভাবিছোঁ তোৰ বাবে ল'ৰা এটা বিচাৰ খোচাৰ কৰোঁ এইখন ঘৰত এইকেইদিন থাকোঁতেই তোমালোকে অশান্তি পালাই নেকি যে মোৰ বিয়াৰ কথা উলিয়ালাহিয়ে নহয় তই কথাবোৰ কিয় ওলোটাকৈ বুজ বাৰু মানুহৰ বয়স জানো ৰৈ থাকে
তোৰো বয়স হৈ নাথাকে নহয়। এতিয়া তোৰ বিয়াৰ বাবে উপযুক্ত বয়স, গতিকে এতিয়াই বিয়াখন দিব পাৰিলে ভাল। আৰু তোক বিয়াখন দি ল'ব পাৰিলে ময়ো শান্তিৰে চকুকেইটা মুদিব পাৰিম। মা, মই তোমাক এটা কথা স্পষ্টকৈ কৈ দিওঁ, মোৰ এইবোৰ বিয়া বাৰু জামালাত সোমাবলৈ একেবাৰে ইচ্ছা নাই। ভৱিষ্যতে তুমি মোক এই বিয়া বাৰুৰ কথা কৈ মোক অশান্তি দি নাথাকিবা। যদি এইখন ঘৰত মই থকাৰ বাবে বেয়া পাইছা, তেতিয়াহ'লে স্পষ্টকৈ কৈ দিবা, মই বেয়া নাপাওঁ। অ' মহাৰাণী মানে এইখন ঘৰত আমাৰ ওপৰত বুজা হৈ থকাৰ ইচ্ছা। কিন্তু তই ভাবিলেতো নহ'ব, তোক মই প্ৰথমৰ পৰাই হজম কৰিব নোৱাৰোঁ, আৰু তোৰ লগত এইখন ঘৰত মই গোটেই জীৱন থাকিব লাগিব, এইটো হ'বই নোৱাৰে। তই নেহা চিনি পোৱা নাই। তোৰ কেনেকৈ কি কৰিব লাগে মই কৰি আছোঁ। অঁ মা শুনকচোন, মই এফালে যাওঁ, আৰু আহোঁতে মোৰ লগত দুজনীমান মোৰ ফ্ৰেণ্ডছো আহিব। গতিকে আমাৰ গোটেইকেইজনীৰ বাবে আপুনি সকলোখিনি ৰান্ধি ৰেডি কৰি ৰাখিব। লগতে এটা কথা, আপোনাৰ সেই গাঁৱলীয়া জংঘলী খাদ্যখিনি নাৰাখি নিব, কিন্তু আমি যিদৰে ভাল পাওঁ সেইদৰে ৰান্ধিব, শুনিলে নহয়? বোৱাৰী, তুমি দেখোন জানাই মই ফাষ্টফুড জাতীয় বস্তুবোৰ ৰান্ধিব নাজানো। আজি তোমাৰ কাম কৰা বাইজনীও অহা নাই, এতিয়া মই এইবোৰ কেনেকৈ ৰান্ধিম সেইবোৰ মই নাজানো। যেনেকৈ হ'লেও আপুনি এইবিলাক ৰেডি কৰি থ'ব। আৰু আপুনি নাজানে কি হ'ল, আপোনাৰ সেই দেলহিত থাকি অহা যিজনী আছে নহয়, তাইকে ৰান্ধিবলৈ ক'ব। এইখন ঘৰত এনেই বহি বহি খাবলৈ নাপায় নহয়, দুই এখন কাম কৰিবই লাগিব। নেহা, তুমি পাহৰি নাযাবা তুমি কাৰ আগত কথা কৈ আছা। তুমি মাক কোৱা কথা মই সেইখিনি বাৰু শুনি আছিলোঁ। নিজৰ শাহুৱেকক এনেদৰে কোনোবাই ব্যৱহাৰ কৰে নেকি? মই মাক একো বেয়াকৈ কোৱা নাই, মই মাত্ৰ মাক কৈছোঁ মোৰ বান্ধৱী কেইজনীমান আহিব, তেওঁলোকৰ বাবে খাবলৈ কিছুমান বস্তু ৰান্ধিবলৈহে কৈছোঁ। নেহা, মই অহাৰ পৰা লক্ষ্য কৰি আছোঁ এইখন ঘৰত এজনী কাম কৰা বাই আছে, কিন্তু সেইজনী বায়ে কেৱল তোমাৰ প্ৰয়োজনীয় কামখিনিহে কৰে, বাকী সকলোখিনি কাম মায়ে বেমাৰী দেহাটোৰে কৰিব লাগে। আৰু মায়ে যে ফাষ্টফুড ৰান্ধিব নাজানে তুমি ভালদৰে জানা। আৰু আজি তোমাৰ বাইজনী নাহিলে নহয় যে তাই ৰান্ধি দিবলৈ, এতিয়া মায়ে কেনেকৈ ৰান্ধিব? আইঅ' বা, মাৰ লৈ যদি আপোনাৰ ইমানেই বেয়া লাগিছে তেতিয়াহ'লে আপুনি ৰান্ধি দিব। আপুনিতো ঘৰখনত একো কাম বন নকৰে, এনেকৈ খাবলৈ নাপায় নহয়, দুই এখন কাম কৰিব আকৌ। নেহা, পাহৰি নাযাবা এইখন ঘৰৰ মই ডাঙৰ ছোৱালী, আৰু এইখন ঘৰৰ বাবে মই বহুত বেছি ত্যাগ কৰি থৈছোঁ। গতিকে তুমি মোক এইদৰে ডাঙৰ ডাঙৰ কথা শুনাব নোৱাৰা। ইমান তোমাৰ ডাঙৰ কথা শুনাৰ মোৰ কোনো দৰকাৰ নাই। যদি ইমানেই ডাঙৰ কথা শুনাৰ ইচ্ছা নাই, তেতিয়াহ'লে এইদৰে আনৰ কথাত আহি মুখ পাতি নল'ব। আনৰ কথা কেনেকুৱা হ'ব পাৰে? মোৰ সন্মুখত মোৰ মাক এইদৰে বেয়াকৈ কোনোবাই ব্যৱহাৰ কৰিব, আৰু মই মনে মনে কি চাই থাকিব লাগিছিল নেকি? হ'ব পূজা, কিয় এইদৰে তৰ্কাতৰ্কি কৰিছ? মনে মনে থাকচোন। আৰু আজিৰ পৰা কাম কৰা বাইজনীও নাহে, গতিকে এইখন ঘৰৰ সকলো কাম আপোনালোকে কৰিব লাগিব। কাম কৰা বাইজনীক মই আহিবলৈ মানা কৰিছোঁ। দুজনীকৈ মানুহ ঘৰত এনেই থাকোঁতে আকৌ এজনী বেলেগৰ পৰা মানুহ কাম কৰিবলৈ কিয় আনিব লাগে? তাইকোতো এনেই অনা নহয়, পইচা দিব লাগে। এফালে তাইকো পইচা দিয়া, আপোনালোকৰো খা খৰচ, সকলোফালে চম্ভালিব নোৱাৰে নহয় বাবুৱে। গতিকে এতিয়াৰ পৰা ঘৰৰ কামখিনি নিজেই কৰিব। আমি আমাৰ নিজৰ কাম কৰি ল'ব পাৰিম, কিন্তু তোমাৰ কামবোৰ কোনে কৰি দিব? আপোনালোকে কৰিব আকৌ। অঁ, মোৰ কামকেইটা কৰিবলৈ মই আকৌ বেলেগকৈ মানুহ আনি ল'ব লাগিব নেকি? মাৰো মানুহ আনিবলগীয়া নাই, যি আছে ঘৰৰ সকলো কাম আপোনালোক দুজনীয়ে কৰিব লাগিব। মা, কি ক'লোঁ মনত আছে নহয়? মই কোৱাৰ মতে সকলোখিনি ৰেডি কৰি থ'ব। মই এতিয়া যাওঁ। তুমি চিন্তা নকৰিবা বোৱাৰী, তুমি কোৱা মতে সকলোখিনি ৰেডি হৈ থাকিব, তুমি যোৱা। ভাইটি, তই উঠিলি? অঁ বা, মই উঠিলোঁ। ভাইটি, তোৰ হাতত যদি অলপমান সময় আছে, মই তোৰ লগত কেইটামান কথা পাতিম বুলি ভাবিছিলোঁ। কোৱাচোন, কি কথা? কথা মানে মই এইখন ঘৰলৈ অহা দিন ধৰি লক্ষ্য কৰি আছোঁ, তই বহুত সলনি হ'লি বাবু। আগৰ সেই বাবুটো তই এতিয়া হৈ থকা নাই। তই আজিকালি মাৰ সুখ দুখ একোৰে খবৰ নৰখা হ'লি। মাৰ লগত বহি দুটা কথা পাতিবলৈ তোৰ সময় নাইকিয়া হ'ল, আৰু আগৰ দৰে মাৰ প্ৰতি তোৰ সন্মান নাই, বহুত কমি গ'ল। এতিয়া তই নিজে পিতেকটো হৈ যদি সন্মান নকৰ, বোৱাৰীজনীয়ে ক'ৰ পৰা সন্মান কৰিব? বোৱাৰীয়েতো মাক মানুহ বুলিয়ে নাভাবে, কিন্তু তই তাইক বুজাব লাগিছিল। কিন্তু দুখৰ বিষয়, তই তাইক বুজোৱাৰ বিপৰীতে তাইৰ পক্ষত থিয় দিছ। কিয় এনেকুৱা কৰিছ বাবু? তই পাহৰি গ'লি নেকি মা আৰু মোৰ কিমান ত্যাগৰ ফলত তই আজি এনেকুৱা এটা পজিশ্যনত আছ? তই যে এনেকুৱা এটা বিলাসী জীৱন কটাই আছ, তাৰ আঁৰত মা আৰু মোৰ যে কিমান ত্যাগ লুকাই আছে, তই কিয় পাহৰি গৈছ? মই নথকাৰ অৱস্থাত ৰাতিপুৱাই কি পাঠ পঢ়াবলৈ আহিছে ভায়েকক? মই একো পাঠ পঢ়াবলৈ অহা নাই, তাক মই কিছুমান কথা মনত পেলাই দিবলৈহে আহিছিলোঁ। আৰু তোমাকো কওঁ, তুমি এইখন ঘৰৰ এজনী বোৱাৰী হৈ নিজৰ বোৱাৰীৰ মান মৰ্যাদা অটুট ৰাখিবলৈ চেষ্টা নকৰা কিয়? এনেকৈ মাছ ৰাতিলৈকে বাহিৰত ঘূৰি ফুৰা, ঘৰলৈ ড্ৰেছ কৰি উভতি আহা। এইবোৰ অৱস্থাত এজনী মাকে দেখা পালে কিমান কষ্ট পায় তুমি কিয় নুবুজা? তোমাৰ নিজৰ মা দেউতা নাই নেকি? তোমাৰ মা দেউতাই কষ্ট পালে তুমি ভাল পাবা নেকি? ঠিক মোৰো একেই হৈছে। মোৰ মায়ে কষ্ট পোৱাটো মোৰ সহ্য নহয়, সেয়ে তাক মই দুটামান কথা ক'বলৈ আহিছিলোঁ। এইটো আমাৰ লাইফ, আমি যি মতে ইচ্ছা কৰোঁ সেইমতে কটাব পাৰোঁ। আমাৰ লাইফত ইণ্টাৰফেয়াৰ কৰিবলৈ আপুনি কোন? মই কোন পাহৰি গৈছা নেকি? মই কোন? ভাইটি, তই মোৰ বিষয়ে একো কোৱা নাই নেকি? মই তহঁতৰ বাবে কিমান কি কৰি থৈছিলোঁ, কিন্তু এতিয়া তই ধনী হৈ গ'লি নহয়, মোৰ সেইবোৰ ত্যাগ পাহৰি গ'লি।
মোক মানুহ বুলিয়ে গণ্য নকৰা হলি কিন্তু সেইদিনা মই যদি সেইখিনি ত্যাগ নকৰিলো হয় আজি তই চাগে ক'ত থাকিলিহেঁতেন তাৰ কোনো পাত্তা নাই মই ভবা নাছিলো তহঁতে মোক এনেকুৱা কৰিবি বুলি অ' হেল্ল' শুনক ইমান লেকচাৰ দিব নালাগে হা আপুনি একো ত্যাগ কৰা নাই মোক বাবুৱে কৈছিল তাৰ এক্সাম এটাৰ বাবে আপুনি টকা কেইটামান গোটাই দিছিল বুলি বাৰু সেইকেইটা টকা মই আপোনাক দিয়ে দিম আপুনি লৈ ল'ব ক'ব কিমান ফুট লাগে সেইকেইটা পইচাত আৰু আহিল লাক্সাৰী জীৱনৰ কথা আপোনাৰ ভায়েকে আপোনাৰ বাবে লাক্সাৰী জীৱন পোৱা নাই সি যিটো চাকৰিত জইন কৰিছিল প্ৰথমে সেইটো টকাকেইটাই সি নিজৰ খৰচটোৱে হয়তো শেষ কৰিব নোৱাৰিলে হয় আৰু এনেকুৱা এটা বিলাসী জীৱন ক'ৰ পৰা কটালেহেঁতেন এই সকলোখিনি মোৰ দেউতাৰ কৃপাত হৈ আছে আপুনি যা আছে এইটো বিশাল ঘৰ এইটো মোক দেউতাই দিয়া বুজিলে গতিকে এইখন ঘৰত সম্পূৰ্ণ অধিকাৰ মোৰহে আছে আপোনাৰ অধিকাৰ নাই ওলাই যা বুলি ক'লে আপুনি আজিয়ে ওলাই যাব লাগিব এইখন ঘৰৰ পৰা কি ওলাই যাব লাগিব এইখন ঘৰৰ পৰা ভাইটি তোৰ সন্মুখতে বোৱাৰীয়ে মোক এনেকুৱা ব্যৱহাৰ কৰিছে এইখন ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছে তই সকলোখিনি দেখিও নিমাত হৈ আছ বা মই কি ক'ম নেহাইতো একো মিছা কথা কোৱা নাই তাই যি কথা কৈ আছে সকলো সঁচা কথাই কৈ আছে এইখন ঘৰলৈ তুমি অহা দিনৰে পৰা প্ৰত্যেক দিনাই কিবা এটা নহয় কিবা এটা কথা লৈ হাই হাংগামা কৰি থাকা কাজিয়া কৰি থাকা এইবোৰ কাজিয়া পেচাল মই একেবাৰে ভাল নাপাওঁ ঘৰখনত এটা অশান্তিৰ পৰিৱেশ হৈছে এইবোৰ অশান্তি পৰিৱেশ মই চপাই ল'ব বিচৰা নাই গতিকে তুমি এইখন ঘৰৰ পৰা ওলাই গ'লে আমাৰ বাবে মংগল হ'ব ভাইটি তুমি মোক বেয়া নাপাবা মই এইখিনি কথা ক'বলৈ মোক পৰিস্থিতিয়ে বাধ্য কৰাইছে মোৰ পত্নী কেনেকৈ থাকে কি খায় কি পিন্ধে ময়ে তাত মাত নামাতো আৰু মই যেতিয়া মাত নামাতো তুমি মোৰ পত্নীৰ ওপৰত কমেণ্ট পাছ কৰিবলৈ তুমি কোন তুমি এখন ঘৰৰ ছোৱালী হ'ব পাৰা কিন্তু পত্নীৰ ভাল বেয়া লক্ষ্য কৰিবলৈ মই আছোঁ গতিকে মই নিবিচাৰোঁ কাৰোবাৰ বাবে মোৰ পত্নী এইদৰে অশান্তিত থকাটো গতিকে তোমাৰ যদি নিজৰ আত্মসন্মান বোলা বস্তুটো আছে তেতিয়াহ'লে যিমান পাৰা সোনকালে এইখন ঘৰৰ পৰা ওলাই যোৱা ভাইটি তই মই কৰা দুখবিলাকহে চকুত পেলালি কিন্তু তোৰ পত্নীয়ে যে মাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰি থাকে কথাই প্ৰতি মাক অপমান কৰি থাকে সেইবোৰ তোৰ চকুত নপৰিল হয় ক'ৰ পৰা চকুত পৰিব তই এতিয়া ঘৈণীয়েৰৰ হাতৰ পুতলা যিফালে নচুৱাব সেইফালে নাচিবি মাৰ দুখ কষ্ট তই ক'ত দেখা পাবি হ'ব দে একো নাই মই আৰু এইখন ঘৰত নাথাকোঁ চিন্তা নকৰিবি মোৰ আত্মসন্মান এতিয়াও আছে মই আজি এই মুহূৰ্ততে এইখন ঘৰৰ পৰা ওলাই যাম কিন্তু ওলাই যোৱাৰ আগতে এষাৰ কথা কৈ থওঁ মায়ে তোক জন্ম দিছিল সেই জন্ম দিয়া মাজনীক এনেকৈ অৱহেলিত নকৰিবি এদিন তহঁত যেতিয়া পিতৃ মাতৃ হবি তোৰ সন্তানে যেতিয়া তোক এনেকৈ অৱহেলা কৰিব তেতিয়া বুজি পাবি নিজৰ বোৱাৰীৰ পৰা অৱহেলিত হোৱাৰ যন্ত্ৰণা কিমান বাৰু ভালে থাকিবি তহঁতৰ মংগলৰ বাবে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাম হ'ব যাবই যদি বিচাৰিছে যিমান পাৰে সোনকালে যাওক এইদৰে এইখিনি লেকচাৰ মাৰি লাভ নাই আপোনাৰ এইবিলাক কথা আমি গুৰুত্ব দিব বিচৰা নাই যাওক কি মানুহ হয় আপুনি ইমানকৈ গাড়ীৰ হৰ্ণ মাৰিছো শুনা নাই নেকি আঁতৰি দিব লাগে বুলি নাজানে নেকি এইদৰে কিয় গাড়ী আগত লৈ আছে তুমি ইয়াত অঁ ছাৰ পিছে আপুনি ইয়াত হঠাতে আৰু কওকচোন আপোনাৰ সন্তানটো এতিয়া চাগে ডাঙৰ হ'ল ন চাগে বৰ মৰম লগাটো হৈছে অঁ সিয়াতো ডাঙৰ হৈছে মোক টাপাকৈ খোজ কাঢ়িছে আৰু দেখিবলৈ একেবাৰে তোমাৰ নিচিনা ধুনীয়া হৈছে অ' কিন্তু পূজা ইমান ৰাতিখন ইয়াত তুমি এনেকৈ আৰু এইদৰে গাড়ীত আগত কিয় পৰি দিছিলা এই বিষয়ে মই আপোনাক কি ক'ম ক'ৰ পৰা ক'ম একো ভাবিয়েই পোৱা নাই মোৰ জীৱনটো ইমান যে দুৰ্ভগীয়া যন্ত্ৰণাদায়ক মই বুজাই ক'ব নোৱাৰিম যাৰ বাবে ইমানখিনি ত্যাগ কৰিলোঁ নিজৰ গৰ্ভৰ সন্তান আনৰ হাতত তুলি দিলোঁ তেওঁলোকে মোক বুজি নাপালে মোৰ এই ত্যাগৰ মূল্য বুজি নাপালে মই বহুত দুৰ্ভগীয়া মোৰ দৰে দুৰ্ভগীয়া এই পৃথিৱীত জীয়াই থাকি কোনো কাম নাই সেইবাবে মই গাড়ীত পৰি মৰি যাব বিচাৰিছিলোঁ কিয় আপুনি মোক চেপি নিদিলে কিয় মাৰি নেপেলালে ৰ'বাচোন নাকান্দিবা পূজা আৰু ৰ'বা তোমাৰ দুখৰ দিন উকলিব হৈছে আৰু মই তোমাকে বিচাৰি আহিছিলোঁ কিন্তু বিচাৰি পোৱা নাছিলোঁ ভাগ্য ভাল আজি তোমাক মই লগ পালোঁ মোক বিচাৰি আহিছিল কিয় পূজা আমি তোমাৰ লগত যেনেকুৱা কৰিলোঁ তাৰ বাবে ভগৱানে আমাক উচিত শিক্ষাই দিলে সঁচাকৈ আমি ইমান বেছি স্বাৰ্থপৰ হৈ পৰিছিলোঁ সন্তানটো আমালৈ অহাৰ পাছত আমি তোমাৰ বিষয়ে এবাৰো নাভাবিলোঁ এবাৰো চিন্তাই নকৰিলোঁ এজনী মাকক এটা সন্তানৰ পৰা আঁতৰাই ৰখাটো কিমান ভাল হ'ব কিন্তু কি ক'বা তাৰ পাছত তুমি অহাৰ অলপ দিনৰ পাছত আমি ইয়াৰ গুৱাহাটীলৈকে আহিছিলোঁ ইয়াতে আছিলোঁ তাৰ পাছত এদিন হঠাৎ এটা এক্সিডেণ্টত বাইদেউ ঢুকাই থাকিল আৰু এতিয়া মাইনাটোৰ লগত মই বৰ অকলশৰীয়া হৈছোঁ ইফালে মোৰ চাকৰি আকৌ দিল্লীলৈ ট্ৰেন্সফাৰ হৈছে তাতে গৈ মই মোৰ ইমান মৰমৰ ল'ৰাটো কাম কৰা মানুহ এজনীৰ হাতত তুলি দিব নোৱাৰোঁ সেয়ে মই তোমাকে বিচাৰি ফুৰিছিলোঁ তোমাৰ দৰে মৰম চেনেহ তাক আৰু কোনেও দিব নোৱাৰে পূজা মই তোমাক নিবলৈ আহিছোঁ কোৱাচোন তুমি যাবানে তোমাৰ সন্তানটোৰ ওচৰলৈ প্ৰকৃত মা হয় ছাৰ মই আপোনালোকৰ দৰে ইমান স্বাৰ্থপৰ নহয়
মই আপোনাৰ বাবে নহ'লেও মোৰ এই সন্তানটোৰ বাবে মই নিশ্চয় যাম আৰু তাক জন্মৰ পাছত মই এবাৰো নেদেখিলোঁ তাক এদিন হেঁপাহ পলুৱাই চোৱাৰ মোৰ বৰ আশা আছিল এতিয়া ভাগ্যই যেতিয়া মোক সেইকণ সুবিধা দিছে মই সেইকণ সুবিধা নোলোৱাকৈ নাথাকোঁ মই নিশ্চয় যাম আপোনাৰ লগত যা মই তোমাক পত্নীৰ মৰ্যাদা দিব বিচাৰোঁ আমি সৰুকৈ হ'লেও মন্দিৰতে বিবাহ পাশত আবদ্ধ হৈ ল'ব লাগিব তাৰ পাছতহে তোমাক মই মোৰ লগত লৈ যাম মোৰ কোনো আপত্তি নাই মাইনাটোৰ স্বাৰ্থত মই যিকোনো কামেই কৰিব পাৰিম আহা এতিয়া এইদৰে বহি ইয়াত কান্দা কাটা কৰি থাকিব নালাগে গাড়ীত উঠাহি মোৰ লগত লৈ যাম মই তোমাক এতিয়া